মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটো বাবে কেইটামান ইম্পৰ্টেণ্ট পিকচাৰ ডিটেকশ্যন লৈ আহিছোঁ। তোমালোকে জানা যে পিকচাৰ ডিটেকশ্যনৰ ওপৰত 20 মাৰ্কছ থাকে, গতিকে ইম্পৰ্টেণ্ট এটা ছাবজেক্ট হয়। গতিকে তোমালোকক এটা ফটো দিয়া থাকিব আৰু সেই ফটোটো কি তোমালোকক সুধিব আৰু তোমালোকৰ তাৰ বাবে নাম্বাৰ থাকিব, হয় নহয়? জাষ্ট তোমালোকে উত্তৰটো দিলে তোমালোকে মাৰ্কছ পাই যাবা। চ' সেইবাবে মই আগতে অহা কেইটামান ইম্পৰ্টেণ্ট লৈ আহিছোঁ। এই ভিডিঅ'টো 1ৰ পৰা 5লৈকে চাব পাৰিব। মিলি 1, 2, 3, 4, 5 সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে জনাই থওঁ, তোমালোকৰ এই পৰীক্ষাটোৰ কাৰণে ইবুক প্ৰস্তুত কৰা হৈছে বা PDF হিচাপে পাবা। PDF প্ৰস্তুত কৰা হৈছে। ক্লাছ 2ৰ পৰা ক্লাছ 9লৈকে PDF পাবা মাত্ৰ 30 টকাত। গতিকে কোনো ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় বা এই পৰীক্ষাটোৰ কাৰণে PDF বিচাৰে, তেতিয়াহ'লে তোমালোকে পাই যাবা। ঠিক আছে? যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল যে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট এক্সামটোৰ কাৰণে PDFটো লাগে, ক্লাছ 6, 7 যি হয়। ঠিক আছে? গতিকে আমি আগবাঢ়িছোঁ পাঠটোলৈকে। ছাত্ৰ-ছাত্ৰী, প্ৰথমতে বস্ত্ৰশিল্পৰ কিছুমান সঁজুলি, ইম্পৰ্টেণ্ট সঁজুলি আমি চাওঁ। সেইকেইটা এতিয়া চাওঁ। উহা হৈছে, এইটো চিত্ৰটো দিয়া হ'ব, আগতে আহিছে এনেকুৱা চিত্ৰটো দিয়া থাকিব আৰু চিত্ৰটো ক'ব যে ইয়াৰ কোনটো সঁজুলি হয়, তেতিয়া তোমালোকে ক'বা উহা হ'ব। ঠিক আছে? নেক্সট হ'ল চেৰেকী। দেখা পাইছে তোমাৰ কাপোৰ বোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আজিকালি কমি গৈছে, গতিকে সেইকাৰণে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। গতিকে এইটো হৈছে চেৰেকী। নেক্সট হৈছে যঁতৰ, এইটো যঁতৰ। তাৰপিছত এইটোকে চেৰেকী বোলে। ঠিক আছে? যঁতৰ যিটো আছে এইটো চেৰেকী, যিটো এই মাত্ৰ তোমালোকে পালা এইটো চেৰেকী। নেক্সট হৈছে এইটো হৈছে মহুৰা। ঠিক আছে? মহুৰা। আৰু যিটো নেক্সট দেখা পাইছে এইটো হৈছে মাকু। ঠিক আছে? কাপোৰ বোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট হৈছে মাছ ধৰা সঁজুলিৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে এইটো হৈছে ঢেঁকী জাল। যে ক'ব যে কাষৰ মহিলাগৰাকীয়ে কি জাল ব্যৱহাৰ কৰিছে, তোমালোকে ক'বা ঢেঁকী জাল ব্যৱহাৰ কৰিছে। নেক্সট হৈছে এইটো পল'। ঠিক আছে? আৰু এইটো হ'ল চেপা। ঠিক আছে? পল' আৰু চেপা। তাৰপিছত নেক্সট হৈছে যে চাওঁ তেতিয়াহ'লে কৃষি পথাৰৰ সঁজুলি হিচাপে যদি চাওঁ তেতিয়াহ'লে আমি কুঠাৰ আছে। কুঠাৰটো মেইনলি কৃষি কামত ব্যৱহাৰ নহয়, তথাপিতো কুঠাৰটো আমি চাওঁ। তাৰপিছত কোদাল হয়, জবকা হয়, নাঙলখন চিনিয়ে পোৱা তোমালোকে কৃষি কামত ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল মৈ। এইখন মৈ বুলি কোৱা হয়, যে যিবিলাক মানে মাটিবিলাক সমান কৰিব ব্যৱহাৰ কৰা। আৰু এইডাল হৈছে যুঁৱলি। ঠিক আছে? ইম্পৰ্টেণ্ট হয় যুঁৱলিডাল। বৰ্তমানটো ট্ৰেক্টৰে হ'ল, গতিকে তথাপিতো আমি চাব লাগিব। নেক্সট হৈছে ডগৰ। এইটো ডগৰ হয় আৰু এইটো ডম্বৰু। ঠিক আছে? এইটো খোল বুলি কোৱা হয়। এইটোক বিহু ঢোল বা ওজা ঢোল বুলি কোৱা হয়। এইটো কোৱা হয় পেঁপা। ঠিক আছে? বিহুৰ সময়ত ব্যৱহাৰ কৰা হয়, তোমালোকে শুনিছে। খুতুলি, শংখ। তাৰপিছত আছে এইটো কালি বুলি কোৱা হয়। এইটো বাঁহী, গগনা। ঠিক আছে? গগনা। তাৰপিছত আমি কিছুমান ব্যক্তিৰ বিষয়ে জানিম, যিসকল ব্যক্তিৰ বিষয়ে পৰীক্ষাত অহাৰ চান্স আছে। এখেত হৈছে মনিৰাম দেৱান। ঠিক আছে? মনিৰাম দেৱান। বিষ্ণুৰাম মেধি হয় তেখেত। তাৰপিছত হৈছে গোপীনাথ বৰদলৈ, কুশল কোঁৱৰ। এইগৰাকী হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু এখেত হৈছে সৈয়দ আব্দুল মালিক। ছাত্ৰ ছাত্ৰীসকল, এনেকুৱাকে যিখন আমাৰ PDF সেইটো পাই যাবা PDF-ত, আৰু ইয়াতকৈ ইম্পৰ্টেণ্ট আছে। চ' PDF-টো লৈ ল'ব পাৰা। আৰু ইয়াৰ উপৰি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আমাৰ অনলাইন ক্লাছ হ'ব। ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা এডমিশ্যন হ'ব। এপ্ৰিলৰ পৰা ক্লাছ হ'ব। গতিকে কোনো ছাত্ৰ ছাত্ৰী তোমালোক দাদা বাইদেউ যি আছে ল'ব পৰা, অনলাইন মাধ্যমত পঢ়িব পাৰিব, মাহিলী মাত্ৰ 99 টকাকে। ঠিক আছে? য'ত তোমালোকে 400-500 মাহিলী দিব প্ৰয়োজন নাথাকে 12 দিনত। গতিকে ইয়াত মাত্ৰ 99 টকাতে এমাহ পঢ়িব পাৰিব। ঠিক আছে? বাই।